নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলা আৰু আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্যৰ পিছতে এবাৰ উভতি ধৰিছে কংগ্ৰেছ সাংসদ পদ্মুত বৰদলে এজন মন্ত্ৰী বা এমএলএৰ নিজৰ বিধানসভা সমষ্টিটো নিজৰ পৈতৃক সম্পত্তি নেকি য'ত তেওঁলোকে নিজৰ অধিকাৰ চলাব পাৰিব এনেদৰে এতিয়া প্ৰশ্ন কৰিছে সামাজিক মাধ্যমত আৰু উভতি ধৰিছে বিজেপিৰ বিধায়ক গৰাকীক বিজেপিৰ শাসনাধীন চৰকাৰ হলে সকলো প্ৰশাসন তেওঁৰ মতে উঠাবহা কৰিব নেকি এনেধৰণে তেওঁ প্ৰশ্ন কৰিছে আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ বিজেপি বিধায়কৰ বিস্ফোৰক মন্তব্যৰ পিছত কংগ্ৰেছ সাংসদ পদ্মুত বৰদলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ জিতু গোস্বামীয়ে কোৱা কথাসমূহ গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে ইতিমধ্যে যেটো কালিৰ দিনত এক বিস্ফোৰক মন্তব্য কৰিছিলে বিজেপিৰ বিধায়কগৰাকী এজন এমএলএ তথা মন্ত্ৰী হলে নিজৰ বিধানসভা সমষ্টিটো কিয় পৈতৃক সম্পত্তি বুলি ভাবে বুলি তেওঁ প্ৰশ্ন কৰিছে জিতু গোস্বামীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ সাংসদ পদ্মুত বৰদলৈ ইতিমধ্যে জিতু গোস্বামীৰ যি বিস্ফোৰক মন্তব্য সেই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত বিভিন্ন ধৰণে চৰ্চা চলিব দেখা পোৱা গৈছিলে চৰ্চা চলা পৰিলক্ষিত হৈছিলে আৰু ইতিমধ্যে তেওঁ সাংসদ ৰকিবুল হুছেইনক ভাবুকি প্ৰদান কৰিছিলে বা ৰকিবুল হুছেইনৰ পুত্ৰক ভাবুকি প্ৰদান কৰিছিলে যে ৰকিবুল হুছেইনৰ পুত্ৰক তেওঁ সামগ্ৰী সমষ্টিত প্ৰৱেশ কৰিবলৈ নিদিয়ে বা তেওঁলোক জিকিলেও সামগ্ৰীৰ সমষ্টিৰ আৰক্ষী প্ৰশাসন আমাৰ কথামতে উঠাবহা কৰে বা এতিয়া বিজেপিৰ চৰকাৰ আৰু প্ৰশাসন বিজেপিৰ কথামতে উঠাবহা কৰে বুলি তেওঁ এক বিস্ফোৰক মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পিছতে থানাত এজাহাৰ দাখিল কৰিছিল জিতু গোস্বামীৰ বিৰুদ্ধে পুত্ৰৰ সুৰক্ষা বিচাৰি নিজৰ সুৰক্ষা বিচাৰি সাংসদ ৰকিবুল হুছেইনে আৰু ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া সাংসদ পদ্মুত বৰদলৈয়ে কৈছে যে এজন এমএলএ বা মন্ত্ৰী হলে নিজৰ বিধানসভা সমষ্টিটো কেতিয়াও পৈতৃক সম্পত্তি হ'ব নোৱাৰে কিয় এজন এমএলএ মন্ত্ৰী হলে নিজৰ বিধানসভা সমষ্টিটো পৈতৃক সম্পত্তি বুলি ভাবি লয় আৰু জিতু গোস্বামীয়ে যিসমূহ কথা কৈছিলে সেই কথাসমূহ কেতিয়াও গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে এনেদৰে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইতিমধ্যে জিতু গোস্বামীয়ে যি মন্তব্য কৰিছিলে এই মন্তব্যৰ পিছতে ইতিমধ্যে সামাজিক মাধ্যমত তথা ৰাজনৈতিক মহলত বিভিন্ন ধৰণে চৰ্চা চলিছে আৰু একাংশৰ মনত এইটো প্ৰশ্ন উঠিছে যে বৰ্তমান সময়ত সকলো আৰক্ষী বিষয়া বিজেপিৰ কথামতে উঠাবহা কৰে নেকি বা মন্ত্ৰী এমএলএ বিধায়কৰ কথামতে উঠাবহা কৰে নেকি কিয়নো ভাবুকি ভৰা যি বিস্ফোৰক মন্তব্য কৰিছিলে সেই মন্তব্যৰ পিছতে ইতিমধ্যে আন যিসমূহ কংগ্ৰেছ সাংসদ সেই কংগ্ৰেছ সাংসদসমূহ সৰব হৈ উঠা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কংগ্ৰেছ সাংসদ নগাঁৱৰ সাংসদ পদ্মুত বৰদলৈ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁ যিটো কথা যে আহিবলৈ নিদিওঁ পুলিচ আছে আমাৰ লগত তমুক আছে ঠেং ভাঙি দিম সেইবিলাক কথা শোভা নাপায় আৰু মই বুজিয়ে পোৱা নাই যে এজন এমএলএ হলে এজন মন্ত্ৰী হলে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে তেওঁলোকৰ জমিদাৰী নেকি এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় মোক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক কেনেকুৱা ধৰণৰ কথা এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ গ্ৰাহ্যও নকৰোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক এমএলএ ৰুলিং পাৰ্টিৰ এমএলএ হ'ল বুলিয়ে শাসকীয় পক্ষৰ এমএলএ হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা ক'লেতো সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁ যিটো কথা যে আহিবলৈ নিদিওঁ পুলিচ আছে আমাৰ লগত তমুক আছে ঠেং ভাঙি দিম সেইবিলাক কথা শোভা নাপায় আৰু মই বুজিয়ে পোৱা নাই যে এজন এমএলএ হলে এজন মন্ত্ৰী হলে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে তেওঁলোকৰ জমিদাৰী নেকি এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় মোক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক কেনেকুৱা ধৰণৰ কথা এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ গ্ৰাহ্যও নকৰোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক এমএলএ ৰুলিং পাৰ্টিৰ এমএলএ হ'ল বুলিয়ে শাসকীয় পক্ষৰ এমএলএ হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা ক'লেতো সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে
সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁ যিটো কথা যে আহিবলৈ নিদিওঁ, পুলিচ আছে আমাৰ লগত, অমুক আছে তমুক আছে, ঠেং ভাঙি দিম, সেইবিলাক কথা শোভা নাপায়। আৰু মই বুজিয়ে পোৱা নাই যে এজন MLA হ'লে, এজন মন্ত্ৰী হ'লে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে? তেওঁলোকৰ জমিদাৰী নেকি? এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় অমুক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ। এইবিলাক কেনেকুৱা ধৰণৰ কথা? এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ, গ্ৰাহ্যও নকৰোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে। কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক, MLA ৰুলিং পাৰ্টিৰ MLA হ'ল বুলিয়ে, শাসকীয় পক্ষৰ MLA হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা ক'লেতো সেইটো কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ।